জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে এটা যুগৰ অৱসান ঘটিল। অসমীয়াৰ বাবে আটাইতকৈ দুখৰ দিন সেইটোৱেই যে জুবিন গাৰ্গ আমাৰ মাজত নাই। এনেকুৱা এটা দিন কোনেও কল্পনা কৰিব পৰা নাছিল। আজি শোকত ভাগি পৰিছে সকলো শিল্পী, কলা কুশলী, জুবিন গাৰ্গৰ সহযোগী সকলো আজি ওলাই আহিছে ৰাজপথলৈ। যিগৰাকী ব্যক্তিক আদৰ্শ হিচাপে লৈ সকলো আগবাঢ়ি গৈছিল, সেইগৰাকী ব্যক্তি আজি আমাৰ মাজত নাই। সকলো উচপি উঠিছে। কি হ'ব এনেকুৱা লাগে যেন আমিবোৰে ব্যৰ্থ হ'লোঁ নেকি তাক ৰাখিবলৈ, এনেকুৱা ভাৱ এটা আহি আছে। মানে ইমান এটা সাংঘাতিক প্ৰতিভা এনেকৈ অকালতে গুচি যাব, সেইটো আমাৰ কাৰণে এটা যুগ আৰু এটা ধাৰা সৃষ্টি কৰি থৈ গ'ল ন। এটা সেই ধাৰাটো সেইটো জুবিনৰে ধাৰা, আৰু দ্বিতীয় এজন জুবিন নোলাব সেই ধাৰাটোত। গতিকে বহুত শূন্যতা আৰু কষ্ট পাইছোঁ, সেইটো খুব হ'ব আৰু গানবোৰ গাই থাকিব চবেই, কোনে হেৰি কৰে। আমিও দেখোন সকলো সময়তে গায়ে থাকোঁ জুবিনৰ গান। মানে এজন শিল্পীক জীয়াই ৰাখিবলৈ হ'লে তেওঁৰ যিটো সৃষ্টি, সেই সৃষ্টিয়ে ৰাখিব লাগিব। গতিকে জুবিনৰ গানখিনিয়ে জুবিন, আৰু গানতে জুবিন জীয়াই আছে, গানখিনিতে থাকিব, গানখিনিতে জুবিন। আচলতে ভাষা নাই। আজি অসমীয়া সকলো আমি বাক আৰু জুবিন গাৰ্গৰ অবিহনে অসমখনৰ কথা কল্পনা কৰিব নোৱাৰি আচলতে। আৰু যদিও এয়া সত্য আমি মানি ল'ব লাগিব, কিন্তু মানিব পৰা নাই আচলতে। অসুবিধাটো সেইটোৱে হৈছে, মানিব পৰা নাই। আৰু বহুত কৰিব লগা আছিল তেখেতৰ। বহুত কম বয়সত তেখেতে আমাক এৰি থৈ গুচি গ'ল। কি ক'ম আচলতে, অকণমান প্ৰচেছ কৰিবলৈ পৰা নাই। জুবিন দাৰ গানখিনিক, সৃষ্টিখিনিক কেনেকৈ আপোনালোকে আগুৱাই লৈ যোৱাৰ কথা কৈছে? সেয়া মই বুলি নহয়, এয়া অসমে লৈ যাব। যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গ জীয়াই থাকিব। আৰু এই যিটো ঘটনা হ'ল, সেইটো কিবা উচিত তদন্ত হোৱাটো বিচাৰে আপুনি? নিশ্চিতভাৱে গোটেই ঘটনাটো আঁৰত কিনো আছে, কিনো কথা, সকলো কথা ইতিমধ্যে মই দেখিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কৈছে তদন্ত হ'ব বুলি। গতিকে আমি আশা ৰাখিছোঁ, আমি আস্থা ৰাখিছোঁ। সেইটোত আমি পৰিয়ালৰ মতটোৱেই আমাৰ মত। গতিকে এই বিষয়টোত পৰিয়ালৰ মতটোৰ প্ৰতি সকলোৱে সন্মান জনোৱা উচিত বুলি আমি অনুভৱ কৰিছোঁ। স্থান ঠিক হৈছে নেকি গুৱাহাটীৰ যি পাৰ্শ্বৱৰ্তী অঞ্চলৰ কথা কৈছে? নহয়, এতিয়া আমি সৰুসজাই ষ্টেডিয়ামলৈ গৈছিলোঁ। তাত সন্মানীয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো পালোঁ, মুখ্য সচিব ডাঙৰীয়াকো পালোঁ। তাত ব্যৱস্থাপনা কি আছে তাৰো আমি চালোঁ আমি তাত। আৰু তেখেতসকলে আমাক জনালে যে ইতিমধ্যে তেখেতসকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চোৱা চিতা কৰি আছে, আৰু সেই সম্পৰ্কত আগবাঢ়িলেই অসম সাহিত্য সভা বা ছাত্ৰ সন্থা বা জুবিনৰ লগত জড়িত শিল্পীসকল বা ৰাইজৰ লগত কথা বতৰা পাতি তেখেতসকল আগবাঢ়িব। যোৰহাটবাসীয়ে বিচাৰিছিলে তেখেতৰ মাৰি যোৰহাটত হোৱাটো, এই ক্ষেত্ৰত ছাত্ৰ সন্থাই কেনেদৰে? আমাৰ এইটো এনেকুৱা এটা বিষয়, যিটো বিষয়ত আমি পৰিয়ালটোৱে যিটো মত লয়, সেই মতটোকে আমি সন্মান জনোৱা উচিত বুলি আমি ভাবোঁ। আৰু সেইকাৰণে আমি পৰিয়ালটোৰ ওচৰলৈ গ'লোঁ, পৰিয়ালটোৰ লগত কথা পাতিলোঁ, আৰু পৰিয়ালটোৱে যিটো মত দিছে